চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত এটা সুখবৰ প্ৰকাশ পালে 20 মে 2025 তাৰিখৰ পৰা। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ৰ ভিত্তিত ভাৰত চৰকাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল গ্ৰিভিয়েন্স ডিপাৰ্টমেণ্টে প্ৰকাশ কৰিছে যে গ্ৰাণ্ট অফ নেশ্যনেল ইনক্ৰিমেণ্ট অফ 1 জুলাই এণ্ড 1 জানুৱাৰী, অৰ্থাৎ 1 জুলাই আৰু 1 জানুৱাৰী নেশ্যনেল যিটো ইনক্ৰিমেণ্ট প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰা হৈছে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা। আপোনালোকে দেখিছে 18/2024 অৰ্ডাৰ মতে, অৰ্থাৎ যিসকল কৰ্মচাৰী তেওঁলোকে 30 জুন আৰু 31 ডিচেম্বৰ তেওঁলোকে অৱসৰ গ্ৰহণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত এটা দিনৰ কাৰণে তেওঁলোকে যিহেতু ইনক্ৰিমেণ্টটো লাভ নকৰিলে, গতিকে সেই ইনক্ৰিমেণ্ট নেশ্যনেল ইনক্ৰিমেণ্ট প্ৰদান কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে আৰু তাৰ ন্যায়ৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকক 1 জুলাই আৰু 1 জানুৱাৰী ইনক্ৰিমেণ্ট প্ৰদান কৰিবৰ কাৰণে কোৱা হৈছে। অৱশ্যে এই ক্ষেত্ৰত এটা চৰ্ত আৰোপ কৰিছে যে এই অৰ্ডাৰটো প্ৰকাশ হোৱাৰ পিছৰ পৰা যিখিনি কৰ্মচাৰী সেই দুটা ডেটত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব, অৰ্থাৎ 30 জুন আৰু 31 ডিচেম্বৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে 1 জুলাই যিটো ইনক্ৰিমেণ্ট সেইটো লাভ কৰিব আৰু লগতে 1 জানুৱাৰী যিটো ইনক্ৰিমেণ্ট নেশ্যনেল ইনক্ৰিমেণ্ট লাভ কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ পেঞ্চন বা অন্যান্য সুবিধাত সেইটো কাৰ্যকৰী হ'ব। গতিকে ভাৰত চৰকাৰৰ কাৰ্মিক বিভাগৰ ফালৰ পৰা অৱশেষত সুখবৰ আহিল। অৱশ্যে এইটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে বৰ্তমান প্ৰযোজ্য হৈছে। আশা কৰা হৈছে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰসমূহেও এই অৰ্ডাৰ মতে কৰিব। আপোনালোকে ইয়াত দেখিছে অফিচ মেমৰেণ্ডাম নৰ্থ ব্লক নিউ দিল্লীৰ ফালৰ পৰা 20 মে 2025 তাৰিখত প্ৰকাশ হৈছে। ছাবজেক্টটো আপোনালোকে দেখিছে গ্ৰিভিয়েন্স সম্পৰ্কত দিছে। দি আণ্ডাৰচাইন ইজ ডাইৰেক্টেড টু উল্লেখ কৰিছে কেইবাটাও পইণ্ট আছে। ইয়াত সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ ভাইট নাম্বাৰটো আপোনালোকে দেখিছে 18/2024 মতে এইখিনি কোৱা হৈছে। ৰিভিউ পিটিশ্যনৰ পৰা আদি কৰি সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈছে। অৰ্ডাৰ নাম্বাৰ দিয়া আছে, প্ৰয়োজন হ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। অৱশ্যে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ'ব আৰু যিসকলে এই দুটা ডেটত সুপ্ৰিম কোৰ্টৰ এই যিটো ৰায়দান আহিল তাৰপিছত এই অৰ্ডাৰ যিটো প্ৰকাশ পালে পৰৱৰ্তী সময়ৰ কৰ্মচাৰীসকলে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব, অৰ্থাৎ তেওঁলোকক নেশ্যনেল ইনক্ৰিমেণ্ট প্ৰদানৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হ'ল। অৰ্থাৎ তেওঁলোকে যিসকল কৰ্মচাৰী এটা দিনৰ কাৰণে সেই 1 জানুৱাৰী ইনক্ৰিমেণ্ট বা 1 জুলাই ইনক্ৰিমেণ্ট নাপালে তেওঁলোকক নেশ্যনেল ইনক্ৰিমেণ্ট অফ 1 জুলাই এণ্ড 1 জানুৱাৰী এমপ্লয়িজ হু ৰিটায়াৰ্ড ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভিচ 30 জুন আৰু 31 ডিচেম্বৰ তেওঁলোকৰ ক্ষেত্ৰত এই অৰ্ডাৰটো প্ৰকাশ কৰা হ'ল। গতিকে অত্যন্ত এটা সুখবৰ। পৰৱৰ্তী সময়ত তেওঁলোকৰ পেঞ্চনৰ ক্ষেত্ৰত হওক ইফেক্ট কৰিব আৰু তেওঁলোক ইয়াৰ দ্বাৰা লাভালাভ হ'ব পাৰিব। ই এক যুক্তিযুক্ত কথা, কিয়নো এটা দিনৰ কাৰণেই এটা ইনক্ৰিমেণ্ট তেওঁলোকৰ পৰা তেওঁলোক বঞ্চিত হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোক অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনৰ ক্ষেত্ৰতো কমকৈ পাইছিল। গতিকে এই অৰ্ডাৰটো প্ৰকাশ হোৱাৰ পিছত যিসকল কৰ্মচাৰীয়ে এই দুটা ডেটত অৱসৰ গ্ৰহণ কৰিব তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।